হয় চাওক নিৰ্বাচনী ধামখুমীয়াৰ মাজতে অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুটি আহি পদূলিমুখ পালেহি আৰু সমান্তৰালকৈ অসমীয়াৰ অনবদ্য যি বাদ্য ঢোল বাদ্য নিৰ্মাণ কৰা এটা প্ৰতিষ্ঠানত মই উপস্থিত আছোঁ। ডিমৌৰ শান্তিপুৰৰ এই ঢোল নিৰ্মাণ স্থানত আটাইতকৈ ডিমৌৰ পুৰণি এইটো হৈছে যি ঢোল বা অন্যান্য বাদ্যযন্ত্ৰ ইয়াতে তেওঁলোকে তৈয়াৰ কৰে আৰু আমি দেখিছোঁ যিসকল বিহুৱা ডেকা তেওঁলোকে আহি এই ঢোল নিৰ্মাণ ঠাইত আহি তেওঁলোকে ভিৰ কৰিছেহি। তেওঁলোকে চোতাল বিহু হওক ষ্টেজ প্ৰগ্ৰেম কৰিবৰ কাৰণে তেওঁলোকে ইতিমধ্যেই প্ৰস্তুতি আৰম্ভ কৰিছে আৰু বিভিন্ন ঠাইৰ পৰা আহিছে। সকলোৱে কিছুৱে ঢোল কিনিবলৈ আহিছে, কিছুৱে তেওঁলোকৰ পুৰণি বেৰত ওলমি থকা ঢোলটো পুনৰ টানি টনকিয়াল কৰি ল'ব বিচাৰিছে। আমি এই যি প্ৰতিষ্ঠানখন তেওঁলোকৰ যিজন স্বত্বাধিকাৰী তেওঁৰ সৈতে অকণমান কথা পাতিম। এইবাৰনো বহাগত তেওঁলোকৰ যি গ্ৰাহক কেনেকুৱা বা ঢোলৰ দাম কেনেকুৱা হৈ আছে। দাদা, ডিমৌ অঞ্চলৰ আটাইতকৈ পুৰণি এইটো আপোনালোকৰ ঢোল নিৰ্মাণ এই প্ৰতিষ্ঠানটো, এইবাৰ বিহুত কেনেকুৱা গ্ৰাহকৰ কেনেকুৱা দেখিছে? এইবাৰ গ্ৰাহকৰ মোটামুটি ভালেই দেখিছোঁ, বেয়া দেখা নাই। আৰু নতুন ঢোলবিলাকো আপোনাৰ ভাল ঢোল আছে, 10,000 12,000 ওজাৰ ঢোল আছে, প্ৰগ্ৰাম কৰা ঢোল আছে, ষ্টেজ প্ৰগ্ৰাম কৰা ঢোল আছে। আপুনি কিমান দিনৰ পৰা এই ঢোল বনোৱা কামটোত জড়িত হৈ আছে? এইটো প্ৰথমত আমাৰ দেউতা কৰিছিলে, এতিয়া কমেও 40 বছৰমান হৈ গ'ল। এতিয়া আমি কৰিছোঁ, দেউতাই নোৱাৰে, এতিয়া আমি কৰি আছোঁ কামখিনি। হয়, মই দেউতাককো দেখুৱাব বিচাৰিছোঁ। তেখেতে পূৰ্বে এই ঢোল নিৰ্মাণ কৰিছিল, কিন্তু বৰ্তমান তেখেতৰ পুত্ৰই তেওঁৰ এই বিদ্যাটো লৈছে আৰু ডিমৌ অঞ্চলৰ বিভিন্ন ঠাইৰ পৰা আহি অসমীয়া যুৱক যুৱতীসকলে তেওঁলোকে বিহুৰ অনবদ্য বাদ্য ঢোল ইয়াৰ পৰা সংগ্ৰহ কৰিছে আৰু এজন মই গ্ৰাহক দেখিছোঁ। ভাইটি, প্ৰথম বিহু বুলি ক'লে ঢোলটো শুনিবলৈ মন যায়, এটা চাপৰ তোমাৰ পৰা শুনি লওঁ প্ৰথমতে। ধন্যবাদ জনাইছোঁ। আৰু এজন গ্ৰাহক মই দেখিছিলোঁ, গ্ৰাহকজনৰ সৈতে কথা পাতিব বিচাৰিম, কিন্তু ইতিমধ্যে দেখিছে শ শ ঢোল তেওঁলোকে তৈয়াৰ কৰি আছে আৰু বিহুলৈ মাত্ৰ মাজত কেইটামান দিন, নিৰ্বাচনৰ সমান্তৰালকৈ বিহুৰ বাবেও অসমীয়া ৰাইজে প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে আৰু দাম যিহেতু প্ৰত্যেক বছৰে ঢোলৰ দাম বৃদ্ধি পাই গৈ আছে। ইতিমধ্যে যিজন মূল ইয়াৰ মালিক তেখেতে কৈছে প্ৰায় 10,000ৰ ওপৰত এটা ঢোলৰ দাম ইতিমধ্যে গৈ পাইছেগৈ আৰু এনেধৰণে এতিয়া অসমীয়া ৰাইজে বিহুৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।